এই যে বাঘ দাও বাঘ এইটো পোৱালি আমি দেখো হেরেছে ইয়াৰ মুচনটো খঙৰ নহয় এইটো খঙৰ মুচন তাৰ আগফালে চিচা ফাটা চিচা বনৰজাৰ আতংক এতিয়া জখলাবন্ধা অঞ্চলতো গ্ৰাস কৰিছে। বনৰজাৰ আতংকৰ কাৰণে জখলাবন্ধাৰ 3খনকৈ বিদ্যালয় আজি বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰণ এই 3খন স্কুলৰ নিচেই কাষতে বনৰজাই অৱস্থান গ্ৰহণ কৰিছে। জখলাবন্ধাৰ আয়ুষ পাব্লিক স্কুল, কলংমুখ বিদ্যাপীঠ আৰু ৰামানন্দ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয় ছুটি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনেদৰে ছাত্ৰ ছাত্ৰী শিক্ষকসকল আতংকময় পৰিস্থিতিৰ মাজত এতিয়া বিদ্যালয়ৰ পৰা ঘৰমুখী হ'বলৈ আৰম্ভ কৰিছে। কাৰণ বিদ্যালয়কেইখনৰ নিচেই কাষতে বনৰজাই অৱস্থান গ্ৰহণ কৰিছে। আমাৰ লগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ বিদ্যালয় আজি বন্ধ দিবলগীয়া হৈছে, ছুটি দিবলগীয়া হৈছে কিয়? আমাৰ বনৰজা যিহেতু বাঘ আমাৰ আহিছে, কালি আছে কলিয়াবৰত কেইবাদিনো ধৰি। গতিকে ইয়াত প্ৰশাসনিকভাৱেও প্ৰশাসনৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ তেওঁলোকে ব্যৱস্থা কৰিব লাগে সুৰক্ষা। কাৰণ বিদ্যালয়ৰ পিছফালেই আমাৰ বাঘ আছে, গতিকে আমি বিদ্যালয় ছুটি দিব লগা অৱস্থা হৈছে। 3খনকৈ বিদ্যালয় ছুটি দিব লগা হৈছে। গতিকে এইটো এটা খুব ডাঙৰ আতংক। কাৰণ কণ কণ শিশুসকলো বাহিৰত খেলি থাকে, ফিল্ড আছে, আমাৰ পৰীক্ষা পাইছেহি ওচৰৰ। আমি যদি এনেকৈ বিদ্যালয় বন্ধ দিব লগা হয়, গতিকে বহুতৰে ক্ষতি হ'ব, ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ ক্ষতি হৈছে। গতিকে কলিয়াবৰ প্ৰশাসনলৈ আমাৰ অনুৰোধ, তেওঁলোকে যদি আমাৰ ফৰেষ্টৰ পৰা মানুহ ইয়াত যদি সুৰক্ষাকৰ্মী অধিক কটকটীয়া কৰি তোলে, তেওঁলোকক আমি এইটো বিশেষ অনুৰোধ জনাইছোঁ। হয়, আৰু এগৰাকী শিক্ষয়িত্ৰী আছে। আপোনালোকৰ বিদ্যালয় বন্ধ দিবলগীয়া, ছুটি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। লগতে আপোনালোকৰ কাষতে থকা আন 2খন বিদ্যালয় বন্ধ দিবলগীয়া হৈছে। কিয় হৈছে? বাঘ আহি পেলাই আমাৰ বিদ্যালয়ৰ পিছ চাইডে থকাৰ কাৰণে আহি পেলাই বিদ্যালয়লৈ আহি পেলাই বিদ্যালয় ছুটি দিবলগীয়া অৱস্থা হ'ল। ল'ৰা ছোৱালীখিনিও আহি পাইছিলহি আৰু আমিও আহি পাইছিলোঁহি। সেইকাৰণে যাতে সিহঁতৰ একো অঘটন নঘটক, সেইকাৰণেই ছুটি দিবলগীয়া হৈছে। হয়, এনেদৰে এতিয়া বিদ্যালয় ছুটি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু যি ঠাইত বিদ্যালয়কেইখন আছে সেই ঠাইত এতিয়া আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমাৰ লগত এগৰাকী ছাত্ৰী আছে। ছাত্ৰীগৰাকীও জানিম যে তোমালোকৰ বিদ্যালয় ছুটি দিলে কিয়? বিদ্যালয়খনত পাইছোঁহি তেতিয়াই কৈছে যে স্কুলৰ পিছত বাঘটো আছে, সেইকাৰণে সকলো যিখিনি ল'ৰা ছোৱালী পাইছিলেহি সেইকাৰণে যোনখিনি পোৱাহি নাছিলে সিহঁতক কৈ দিয়া হৈছে, আৰু যোনখিনি পাইছিলেহি সিহঁতক বাঘটোৰ কাৰণে বিদ্যালয় ছুটি দি দিয়া হৈছে। হয়, এনেদৰে এতিয়া আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। সোণাৰীগাঁও, নাম কামাখ্যা, টপাহোলা, দেৱৰ সত্ৰ, পতিয়ৰী, ঢেকিয়ালৰ পিছত এতিয়া কলিয়াবৰৰ জখলাবন্ধা টাউনৰ নিচেই সমীপৰ 3খনকৈ বিদ্যালয়, লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ কাষতে অৱস্থিত 3খনকৈ বিদ্যালয় ছুটি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কিয়নো এই 3খন বিদ্যালয়ৰ পাছফালে, অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ পাছফালে বনৰজাই অৱস্থান কৰিছে। এক কথাত ক'বলৈ গ'লে নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে বন বিভাগ। কাৰণ প্ৰায় 2 মাহ ধৰি কলিয়াবৰত বনৰজাই আতংকৰ সৃষ্টি কৰিছে। সোণাৰী কামাখ্যাত তেওঁলোকে বন বিভাগে পিঞ্জৰাও স্থাপন কৰিছিল যদিও এতিয়ালৈকে পিঞ্জৰাবদ্ধ কিন্তু বনৰজা নহ'ল। তাৰ বিপৰীতে হাতীমূৰা, টপাহোলা, দেৱৰ সত্ৰ, কটিয়ৰী অঞ্চলত নিতৌ সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন বিভাগ। বন বিভাগে কিন্তু মাথো যেন দায়িত্বহে সামৰিছে। এতিয়ালৈকে বনৰজাৰ আতংকৰ পৰা কলিয়াবৰৰ ৰাইজক মুক্ত কৰিব পৰা নাই। তেওঁলোকে এক প্ৰকাৰ নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।